দুদিনমানৰ আগত মামাৰ ছোৱালীকেইজনী আহিছিলে, লগতে ভতিজাহঁতো আহিছিলে। আৰু ৰাতিপুৱাই আজি কঁঠাল এটা কাটি লৈছো। কঁঠালটো কালাৰটো কিন্তু বহুত ধুনীয়া আৰু খাবলৈ বহুত সোৱাদ হ'ব। কঁঠালখিনি খোৱাৰ পিছত ইয়াৰ গুটিকেইটাও পেলনি নাযায়। গুটিখিনি দালিৰ লগতো দিব পাৰি বা মাছৰ চব্জিটো দিব পাৰি। যি কৰিয়েই নেখাওক, কঁঠাল কিন্তু বহুতেই প্ৰিয়। এতিয়া কঁঠালটো কাটি লওঁ। মায়ে ভিতৰত সান্দহ গুড়ি খুন্দি আছে। আজি বোলে ৰাতিপুৱাৰ সাজটো কঁঠাল আৰু সান্দহৰ লগত, আৰু লগে ভাগেহে খোৱা যায়। আচলতে এনেকৈ পকাতেই বহি লৈছোঁ গোটেইবিলাক। গৰম বন্ধৰ দিনকেইটা যেন আলহীবিলাক আহি থাকিলে সময়বিলাক কেনেকৈ যায় সেইটো গমেই পোৱা নাযায়, আৰু বহুতো ভাল লাগে সকলোৱে মিলি যেতিয়া এইবিলাক খোৱা যায়। কঁঠাল, আম, আনাৰস, ফলবিলাক বতৰৰ ফল বতৰতহে খাবলৈ ভাল। যিমানেই গৰম নহওক, কঁঠাল সকলোৰে প্ৰিয় চাগৈ। আমাৰ ঘৰৰ কিন্তু সকলোৰে প্ৰিয়। ৰাতিপুৱাৰ সাজত আজি বেলেগ নবনালেও হ'ব, কঁঠাল আৰু সান্দহেই পেট ভৰি যাব। কিছুমানে চাগৈ দেখি ভাবিছে কি বস্তু খাই আছে কঁঠাল আৰু সান্দহ, নোখোৱাসকলে কিন্তু উপায় নাই। ভাল পোৱাসকলৰ কাৰণে বহুতেই প্ৰিয় এইবিধ খাদ্য, মোৰো বহুত প্ৰিয়।